আছিলে আপোনালোকে এইটো কওক আপোনালোকে এইটো শ্ৰদ্ধাৰ পূৰ্ণ বৰা ছাৰ তেখেত আমাৰ মাজত উপস্থিত আছে তেখেতক আৰু আমি দত্ত ডাঙৰীয়াক আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আজি ৭,০০০ ইয়াত অহা নাই হোষ্টেল ব্যৱস্থা কৰি দিছো আমাৰ ল'ৰা ছোৱালীখিনিক কম্পিটিটিভ এক্সাম মানে সঁচাকৈ ভাল লাগিছে আমি সকলো ছাত্ৰ ছাত্ৰীক একেলগে দেখি আমি সকলোৱে খুব উৎফুল্লিত হৈছোঁ আৰু আমি আশা কৰিম আমাৰ মহাবিদ্যালয় এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি মৰম স্নেহ আগলৈ এনেধৰণে অটুট থাকক মহাবিদ্যালয়খনৰ হৈ তেওঁলোকে তেখেতসকলে বাহিৰত যাতে আমাৰ খেৰাজখান মহাবিদ্যালয়খন যে আপোন আৰু খেৰাজখান মহাবিদ্যালয়খন যে এখন আমাৰ লখিমপুৰ জিলাৰ ভিতৰত এখন উচ্চ শিক্ষাৰ উন্নত প্ৰতিষ্ঠান যাতে হ'ব পাৰে শিক্ষানুষ্ঠান যাতে হ'ব পাৰে তাৰ কাৰণে তেখেতসকলেও এই যিটো আমাৰ বাৰ্তা এই বাৰ্তাটো পঠাওক 1994 খেৰাজখান মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক দায়িত্বত আছিলোঁ আজি এটাই ভাল লাগিছে আজি আমি বহু বছৰ মূৰত 1982 চনত প্ৰতিষ্ঠা হোৱা খেৰাজখান মহাবিদ্যালয় আজি প্ৰাক্তন ছাত্ৰসকলৰ যি সমাৰোহ এই সমাৰোহত আমাৰ শিক্ষাগুৰুসকলে যথেষ্ট অভিনন্দন জনাইছে আৰু সকলো ছাত্ৰ ইয়ালৈ আহিছে সমবেত হৈছে বহুত ভাল লাগিছে যাতে অনাগত দিনতো আমি এনেকুৱা প্ৰাক্তন ছাত্ৰ সমাৰোহ পাতি মহাবিদ্যালয়খনৰ সুস্থ গৌৰৱ বিকাশ কৰিব পাৰোঁ তাৰ প্ৰতি আশা কৰিছোঁ।